নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজত সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা চাওহক কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ গুৱাহাটীৰ বৰঝাৰৰ হোটেল কিৰণকীত সংবাদমেল সম্বোধন দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা অসুস্থ চেন্নাইৰ এপ'ল' হাস্পতালত চিকিৎসাধীন বিধায়কজন উজনিৰ প্ৰথমখন ইতিহাস প্ৰসিদ্ধ মঞ্চ বিহু ডিব্ৰুগড়ৰ জজ ইনষ্টিটিউচনৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এতিয়া বিতং বাতৰি তিনিদিনীয়া কাৰ্যসূচীৰে উজনিৰ প্ৰথমখন ইতিহাস প্ৰসিদ্ধ মঞ্চ বিহু ডিব্ৰুগড়ৰ জজ ইনষ্টিটিউচনৰ খেলপথাৰত উদযাপন কৰা প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচীত স্মৃতি তৰ্পণ আদি প্ৰথম বহাগৰ দিনা সম্পন্ন কৰি পৰৱৰ্তী কাৰ্যসমূহ ২৭ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা পৰিলক্ষিত হয় উজনিৰ প্ৰথমখন ইতিহাস প্ৰসিদ্ধ মঞ্চ বিহু ডিব্ৰুগড়ৰ জজ ইনষ্টিটিউচনৰ খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উল্লেখ্য যে প্ৰতি বছৰৰ পহিলা বহাগৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰি অহা এই বিহু সন্মিলনখনি এইবাৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচী স্মৃতি তৰ্পণ আদি প্ৰথম বহাগৰ দিনা সম্পন্ন কৰি পৰৱৰ্তী কাৰ্যসূচীসমূহ ২৭ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা পৰিলক্ষিত হয় পহিলা বহাগৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰি জজ ইনষ্টিটিউচনৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ চেহিৰুদ্দিন আহমেদে আৰু স্মৃতি তৰ্পণ কৰে বিহু উদযাপন সমিতিৰ মুখ্য উপদেষ্টা পদ্মৰাখে আজিৰ কাৰ্যসূচী অনুসৰি মঞ্চ উদ্বোধন কৰে সমাজকৰ্মী পৰাগ মহাবীৰ সিংহানিয়াই লগতে আজিৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব পদ্মদাসে উল্লেখনীয় যে ১৯৫৪ চনতে আৰম্ভ হোৱা এই বিহু সন্মিলনখনি ৭০ বছৰ গৰকাত ইনষ্টিটিউচনৰ খেলপথাৰত এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় প্ৰথমখন মঞ্চ অসমৰ দ্বিতীয়খন বিহুতলী আৰু এই বিহুখন আৰম্ভ কৰিছিলে এসময়ৰ ৰাধা গোবিন্দ বৰুৱা নবীন চন্দ্ৰ বৰদলৈ আদিকে সংস্কৃতিৰ লগত আমি জীয়াই ৰাখিছোঁ অতি কষ্টৰে বুলি ক'বই লাগিব কাৰণ এই বিহুখনত পালন কৰিবৰ অৰ্থে যথেষ্ট টকা পইচাৰ প্ৰয়োজন জীয়াই ৰাখিছে আৰু এই বিহুখনৰ লগত ডিব্ৰুগড়ৰ প্ৰতিজন ব্যক্তি ওতঃপ্ৰোতভাৱে আৰু তেতিয়াৰ পৰাই ৰাখিছোঁ আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰিম ইয়াৰ বাবে আমি ৰাইজৰ উপস্থিতি আৰু ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা সংঘটিত হৈছে তিতাবৰ টাইৰুন চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰৰ পিছফালৰ ফুটুকানিত উদ্ধাৰ নৱজাতক মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে তিতাবৰ টাইৰুন চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰৰ পিছফালৰ ফুটুকানিত উদ্ধাৰ নৱজাতক এগৰাকী মহিলাই স্বাস্থ্য কেন্দ্ৰৰ পিছফালৰ ফুটুকানিত কান্দি থকা অৱস্থাত এটি নৱজাতকক দেখা পাই তৎক্ষণাৎ স্বাস্থ্য কেন্দ্ৰলৈ লৈ আনে কলংক ঢাকিবলৈ কোনো লোকে এনেকৈ পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে ঘটনাস্থলীত বান্দৰচলীয়া আৰক্ষী উপস্থিত হৈ নৱজাতকৰ ল'ৰা সন্তানটিক JMCHলৈ প্ৰেৰণ কৰিছে পেশাব করতে আসে ওই বাড়ির দিকে তো ছানাটা কান্দে আহে মই উঠাই কানে হাসপাতালে দিয়ে দিলি এনে কেঁচুৱাটো কিমান ডাঙৰ একেবাৰে সৰু ল'ৰা নে ছোৱালী ল'ৰা কেঁচুৱাটো জীয়াই আছিলে নে অঁ জীয়া খুব কান্দিছে মই কৈছোঁ কি হৈ চাইছোঁ কেঁচুৱা তাক উঠাই পেলাই আনি হস্পিটালত দি দিলোঁ কেইদিনমান হৈ জন্ম হোৱা কি যে নাজিয়ে হয় ঘৰত আছিলোঁ মানুহ এজনী ক'লে যে বোলে সেই কেঁচুৱা এটা বোলে পাইছে এনেকৈ ক'লে তাৰপিছত আৰু হস্পিটেল আহি পেলাই চাইছোঁতো ল'ৰাটোক যেনিবা একদম গোটেই জাবৰ জোঁথৰ লাগি আছে
তাৰপিছত আমি ভিতৰত গৈ পেলাই এৰুৱাই দিছোঁ আৰু কাপোৰ মানে গাত লাগি আছে জবলাকেইটা এৰুৱাই দিছোঁ। তাৰপিছত আৰু ল'ৰাটোক এই পিঠি ফালেও কাটিছে চাগে, কচু বোলে জাৰত বোলে পেলাই থোৱা চালেই মানে আইতা আমাৰ চাই পেলানি আৰু কান্দিছে ল'ৰাটো যে, তেতিয়া আৰু এই উঠাই মানে কাপোৰত মেৰিয়াই পেলানি আৰু আনি বাইদেউক জিমা দিলে। এনেই কিমান দিন হ'ব এনেই কেঁচুৱাটো? এই কেঁচুৱাটো নাজানো মানে মাত্ৰ আমি গম পোৱাৰ কাৰণে মানে আমিও কেঁচুৱাৰ মাংস হয় নাই, তো মানে এই জাষ্ট অকণমান দেৰিতে যেনিবা সিয়ে জন্ম পাইছে আৰু সেনেকৈ লাগিছে চাই পেলানি, মানে গোটেই গাত ব্লিডিং হৈ আছে নাই সেইকাৰণে মানে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আহিছো পৰৱৰ্তী বাতৰিলৈ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ বৰঝাৰৰ হোটেল কিৰণচিত আয়োজিত এক সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কংগ্ৰেছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে বুলি মন্তব্য কৰে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীৰ বৰঝাৰৰ হোটেল কিৰণশ্ৰীত আয়োজিত এক সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে কংগ্ৰেছে দেশৰ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে যুঁজ দিছে বুলি মন্তব্য কৰে। কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে কয় যে কংগ্ৰেছে 5টা ন্যায় প্ৰদানৰ প্ৰতিশ্ৰুতি আৰু 25টা গেৰাণ্টি জনসাধাৰণক দিছে। তেওঁৰ দলে এই সকলো প্ৰতিশ্ৰুতি আৰু গেৰাণ্টি বাস্তৱায়িত কৰিব বুলি দাবী কৰে। ইয়াৰ উপৰি খাৰ্গে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয় যে বিগত 10 বছৰত দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ব্যৰ্থ হৈছে। লগতে মল্লিকাৰ্জুন খাৰ্গে বিজেপি নেতৃত্বৰ চৰকাৰক প্ৰতিশ্ৰুতি অনুসৰি বছৰি 2 কোটি নিবনুৱাক চাকৰি দিয়াত ব্যৰ্থ হোৱাৰ বাবে গৰিহণা দিয়ে। এই সন্দৰ্ভত তেওঁ কয় যে কৃষকৰ উপাৰ্জন দুগুণ কৰাত ব্যৰ্থ হোৱা বিজেপিয়ে কৃষি আৰু অন্যান্য নিত্য প্ৰয়োজনীয় উৎপাদনত GST জাপি দিছে। উক্ত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, ৰাজ্যসভাৰ সাংসদ ডক্টৰ নাছিৰ হুছেইন, কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া, গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ উপস্থিত থাকে। উল্লেখ্য যে এই সংবাদমেল সম্বোধন কৰাৰ পিছতেই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে বৰপেটা সমষ্টিৰ দলীয় প্ৰাৰ্থী দিব্যায়নৰ হৈ ভৱানীপুৰৰ সৰভোগৰ ফুলগুৰিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক AN টেলিভিজন। দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালা অসুস্থ। চেন্নাইৰ এপলো হাস্পতালত চিকিৎসাধীন হৈ থকা গোৱালা দীৰ্ঘদিনৰ পৰা ইউৰিনৰ সমস্যাত ভুগি আছিল। দুলিয়াজানৰ বিধায়ক তেৰছ গোৱালা অসুস্থ। চেন্নাইৰ এপলো হাস্পতালত চিকিৎসাধীন। দীৰ্ঘদিনৰ পৰা ইউৰিনৰ সমস্যাত ভুগি আছিল বিধায়কজন। আজি দুপৰীয়া জটিল অস্ত্ৰোপচাৰ হ'ব গোৱালাৰ। দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই যোৱা কেইবামাহ ধৰি ইউৰিন ইনফেকশ্যন, প্ৰষ্টেট প্ৰব্লেমত নিয়মীয়া দৰৱ খাই আৰোগ্য নোহোৱাত যোৱা 23 এপ্ৰিলৰ পৰা চেন্নাইৰ এপলো হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ইউৰলজিষ্ট ডক্টৰ নিতেশ জৈনৰ অধীনত চিকিৎসা কৰি আছে। অহা 2 দিনৰ ভিতৰত তেৰছ গোৱালাৰ এক জটিল অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি চিকিৎসকে পৰিয়ালক জনাইছে। আজি ইণ্ডিগো বিমানেৰে ডিব্ৰুগড় মোহনবাৰীৰ পৰা বিধায়ক গোৱালাৰ পত্নী আৰু ভায়েক চেন্নাইলৈ ৰাওনা হৈছে। বিধায়কগৰাকী অহা 15-20 দিনমান চিকিৎসালয়ত থাকিব লাগিব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। এছ'চিয়েশ্যন অৱ চাৰ্জনছ অৱ অসমৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত ডিব্ৰুগড়ত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ শল্য বিভাগত শনিবাৰে অনুষ্ঠিত হৈ যায় এক অস্ত্ৰোপচাৰ কৰ্মশালাৰ। ডিব্ৰুগড়ত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ শল্য বিভাগত শনিবাৰে অনুষ্ঠিত হৈ যায় এক অস্ত্ৰোপচাৰ কৰ্মশালাৰ। এছ'চিয়েশ্যন অৱ চাৰ্জনছ অৱ অসমৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত অস্ত্ৰোপচাৰ বিভাগত আয়োজন কৰা হয় এই অস্ত্ৰোপচাৰ কৰ্মশালাখনি। গুৱাহাটী আৰু মেক্স হাস্পতালৰ দুগৰাকী চাৰ্জনে স্তন কেঞ্চাৰ আৰু পূৰ্ণ গঠনমূলক অস্ত্ৰোপচাৰ কৰি অস্ত্ৰোপচাৰ প্ৰশিক্ষাৰ্থী আৰু অনুশীলন কৰা চাৰ্জনসকলক প্ৰক্ৰিয়াগত নীতি প্ৰদৰ্শন কৰে।
উক্ত অনুষ্ঠানত স্তন কেঞ্চাৰৰ চিকিৎসাৰ ওপৰত এখন হাতপুথিও মুকলি কৰা হয়। এই বৈজ্ঞানিক কাৰ্যসূচীৰ লক্ষ্য হৈছে স্তন কেঞ্চাৰৰ চিকিৎসাৰ ক্ষেত্ৰত শেহতীয়াকৈ হোৱা বিকাশৰ বিষয়ে চাৰ্জনসকলক নৱীকৰণ কৰা, যাতে তেওঁলোকে স্থানীয় চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ সৰ্বোত্তম চিকিৎসা প্ৰদান কৰিব পাৰে। এতিয়া দেখা গৈছে যে ব্ৰেষ্ট কেঞ্চাৰ কেছৰ ইমান বাঢ়িছে, আমি ডেইলি ধৰক আপোনাৰ 3-4টাকৈ আমি কৰিব লগা হয়। যিহেতু আগতে কনচেপ্টটো বেলেগ আছিলে, কেঞ্চাৰ বুলি ক'লে মানুহে ভয় খাইছিলে বা ভাবিছিলে যে কেঞ্চাৰ হোৱাৰ পাছতে আমাৰ মৃত্যু হ'ব, কিন্তু আজিকালি তেনেকৈ নহয়। ব্ৰেষ্ট কনজাৰ্ভেশ্যন চাৰ্জাৰী বুলি এটা টেকনিক ওলাইছে এতিয়া। ব্ৰেষ্ট কেঞ্চাৰ হ'লেও আমি যদি খুব লেট ষ্টেজত আহে, তাতো আমি কিম'থেৰাপি দি কেঞ্চাৰৰ দৰৱ দি পেলাই তাক কমাই পেলাই আকৌ আমি ব্ৰেষ্টটো গোটেইখিনি কাটি পেলাব নালাগে, আমি ব্ৰেষ্টটো কনজাৰ্ভ কৰিব পাৰোঁ। যেনেকৈ আমি প্লাষ্টিক চাৰ্জাৰী কৰোঁ মুখৰ, তেনেকৈ আমি ব্ৰেষ্টৰ প্লাষ্টিক চাৰ্জাৰী কৰোঁ। সেইটো কয় অনক'প্লাষ্টিক চাৰ্জাৰী, আৰু সেইটো নতুন কনচেপ্ট, ৰিচেণ্ট কনচেপ্ট। এতিয়া যিহেতু এইটো আমাৰ এটা নতুন কনচেপ্ট আহিছে, আৰু অলৰেডি এই কেঞ্চাৰ চাৰ্জাৰী এটা মষ্ট ইম্পৰ্টেণ্ট এছপেক্ট হৈছে। আমি সেইকাৰণে যিখিনি চাৰ্জন এতিয়া গ্ৰেজুৱেট হ'ব, ওলাব, সেই চাৰ্জনসকলক এই বস্তুটোৰ লগত অৱগত কৰাবৰ কাৰণে আমি BBCI, গুৱাহাটী, দিল্লী মেক্স হস্পিটেল, তাৰপিছত আমাৰো ইয়াৰ তেখেত হ'ল ডক্টৰ দিলীপ কিলিং, তেওঁ হ'ল আমাৰ ইয়াত অনক'চাৰ্জন। তেখেতে যি মানে চাৰ্জাৰী কৰি আছে, সেইখিনি চাৰ্জাৰী তেওঁলোকক অৱগত কৰাবৰ কাৰণে, ট্ৰেইন কৰিবৰ কাৰণে আমি এই ৱৰ্কশ্বপটো পাতিছোঁ। আজি আমি যিটো এটা প্ৰগ্ৰেম কৰিব গৈছোঁ, প্ৰগ্ৰেম বেচিকেলি ট্ৰেইনিং ফৰ যিকেইটা আপকামিং চাৰ্জনছ, যিসকলে ষ্টনৰ কেঞ্চাৰৰ ওপৰত অপাৰেশ্যন কৰি আছে, তাৰ ওপৰত বেচিকেলি আপডেট তেওঁলোকৰ মানে নলেজ। Aim of this program is just update the knowledge among the postgraduate students and among the surgeon who is practicing or who is doing surgery in breast cancer. Then there is all everyone is know that now breast cancer is the most common cancer in the world. গতিকে প্ৰব্লেম হৈছে আমাৰ, আমি what we are facing is that most of the time আমি এডভান্স ব্ৰেষ্ট কেঞ্চাৰ পাই আছোঁ। আমি এৱাৰনেছ প্ৰগ্ৰেম কৰিব লাগে, যি এৱাৰনেছ প্ৰগ্ৰেম দি আমি যাতে ব্ৰেষ্ট কেঞ্চাৰ আৰ্লি ডায়েগনচিছ কৰিব পাৰোঁ, আৰু আৰ্লি ডায়েগনচিছ কৰিলে পেচেণ্টকেইটা কমপ্লিটলি কিউৰ হৈ যায়। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। আহিছোঁ অন্য এটা বাতৰিলৈ। ডিব্ৰুগড় জিলাৰ টিংখং থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ দুগৰাকী কিশোৰীক এজন অচিনাক্ত প্ৰলোভনকাৰীয়ে কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি গুৱাহাটীলৈ সৰবৰাহ কৰাৰ অপচেষ্টা। নাহৰকটীয়াৰ স্থানীয় সংবাদদাতা আৰু নাহৰকটীয়া আৰক্ষীৰ তৎপৰতাত প্ৰলোভনকাৰীৰ কবলৰ পৰা দুগৰাকী কিশোৰী উদ্ধাৰ। ডিব্ৰুগড় জিলাৰ টিংখং থানাৰ অন্তৰ্গত কদমনি গাঁৱৰ দুগৰাকী কিশোৰীক এজন অচিনাক্ত প্ৰলোভনকাৰীয়ে কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি গুৱাহাটীলৈ সৰবৰাহ কৰাৰ অপচেষ্টা কৰিছিল। কিশোৰী দুগৰাকীক পৰিয়ালৰ লোকৰ অজ্ঞাতে ঘৰৰ পৰা নাহৰকটীয়া ৰেলৱে ষ্টেচনলৈ আনি ট্ৰেইনযোগে গুৱাহাটীলৈ নিয়াৰ চেষ্টা চলাওঁতেই স্থানীয় সংবাদদাতা, ৰেলৱে পুলিচ আৰু নাহৰকটীয়া আৰক্ষীৰ তৎপৰতাত কিশোৰী কেইগৰাকীক প্ৰলোভনকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত প্ৰলোভনকাৰীজন নলবাৰীৰ বালিতাৰা গাঁৱৰ নয়নজ্যোতি শৰ্মা বুলি জানিব পৰা গৈছে। এই যে ছোৱালীবিলাক নিয়া ক'ত ক'ত দিয়া তোমালোকে? মানে পেচেণ্টৰ ঘৰত দিয়া যায় কামবিলাক শিকাবৰ কাৰণে, তেনেকুৱা ধৰক ইনজেকশ্যন, চেলাইন সেইবিলাক মানে শিকোৱা হয় মাজে মাজে। গভমেণ্ট ৰিকগনাইজ হয় এনজিঅ'টো? গভমেণ্ট সেইটো গম নাপাওঁ মই, তেনেকুৱা নহয়। ঘৰৰ গাৰ্জেণ্টে গম নোপোৱাকৈ ইমান কম বয়সৰ ছোৱালী তুমি কিয়? মই ক'লোচোন, সুস্মিতা নামৰ ছোৱালী ক'লে নহয় যে আমাৰ ক'ৰ হয় সুস্মিতা? সিহঁতৰ গাঁৱৰে হয় ছোৱালীকেইজনী। তাই এতিয়া তুমি তাইক আনিছানে? তাই অহা কথা আছিল, তাইৰ গা কালি ৰাতি মোৰ লগত গুৱাহাটীৰ পৰা আহিল যে, সেইকাৰণে তাই গা বেয়া কাৰণে কৈছে কি মই আজি নাযাওঁ, মই 2 তাৰিখে আৰু মোৰ লগত 4জনমান। কিমান দিন হ'ল তুমি ছোৱালী এনেকৈ নি থকা? কিমান দিন হ'ল? আগৰ পৰা মই আগত মোটামুটি এই অঞ্চলৰ পৰা কেতিয়াৰ পৰা নিছা? এইটো অঞ্চলৰ পৰা বেছি দিন হ'ল। কিমান দিন হৈছে? এইটোৱে ফাৰ্ষ্ট টাইম। কিমান কেইগৰাকী নিলা বৰ্তমান? এই আজি দুগৰাকী। আজি দুগৰাকী নিছিলা। ইহঁতৰ দৰমহাটো কোনে দিব? তুমি দিব নে এন জি অ' দিব? এন জি অ'ৰ লগত তুমি কথা পতা হৈছে নাই? কি বুলি কৈছে এন জি অ'? এন জি অ' কি বুলি কৈছে? এন জি অ' কি বুলি? এন জি অ'ৰ মালিক কোন বুলি ক'লা? অনাৰ কোন? বিকাশ কলিতা। ক'ত ঘৰ তেওঁ? তেখেতে কি বুলি কৈছে? তুমি তেখেতক জনালা না ছোৱালী দুজনী আনিছো বুলি? কালি ৰাতিয়ে গম পাই তেখেতে। মোৰ হিষ্টৰী আছে, গ'ল পেড পইচা পঠাই দিয়া। ইহঁতক কি বুলি কৈ আনিছা তুমি? তুমি ইহঁতক কি বুলি কৈ লৈ আহিছা? ঘৰৰ পৰা আনিছা নে তুমি ৰাস্তাত উঠাইছা? ঘৰৰ পৰা আনা নাই, মই সুস্মিতাহঁতৰ ঘৰৰ পৰা আনিছো। মই ডাইৰেক্টলি সুস্মিতাহঁতৰ ঘৰত গৈছিলো। সুস্মিতাৰ ঘৰ ক'ত? ইহঁতৰ ওচৰতে। ইহঁতৰ ওচৰত মানে ইহঁতৰ ঘৰ ক'ত? ইহঁতৰ ঘৰটো মই চিনি নাপাওঁ। কোন গাঁৱৰ পৰা আনিছা? তুমি এৰিয়াটো ভালকে চিনি নোপোৱা? মই এইটো জেগাত ফাৰ্ষ্ট টাইম আহিছো। পৰৱৰ্তী সময়ত কিশোৰী দুগৰাকীৰ লগতে ধৃত নয়নজ্যোতি শৰ্মাক নাহৰকটীয়া আৰক্ষীয়ে টিংখং আৰক্ষীক সোধপোছৰ বাবে চমজাই দিয়ে। मैं दादा लगी तो फौज से तो ओला के कौन चली जाए
তো খুঁজি খুঁজি তো নাই পাচ্ছি তো নাহকটি আছে একজন ফোন করলো মানে তখন আছে তো यहाँ थाना में आए बोल के गम पाली और তখন আর আসিহি আর কিমান বয়স হ'ব বয়স 16 16 সেনেকুৱা হ'ব কোনোবা এজন এজেঞ্চি মানে ধৰি লওক জড়িত আছিলে তেওঁ মানে ধৰি লওক তেওঁলোকক লৈ যাব বিচাৰিছিলে আৰু তেওঁলোকৰ কিবা এটা যদি NGOত যদি সিহঁতি জইনিং হ'ব বিচাৰিলেও তেহঁতৰ মানে ধৰি লওক বয়সটোতো নিৰ্ধাৰিত সেনেকুৱাকৈ নহয় কাৰণ এইবছৰে তেওঁলোকে মেট্ৰিক দিছিলে আৰু তেওঁলোকৰ বয়সটো 16 বছৰ হৈছিলে হোৱা পিছতো তেওঁলোকে মানে ধৰি লওক 16 অকণমান পাৰ হ'লেও তেওঁলোকে মানে ধৰি লওক সিমান অভিজ্ঞতাটো তেওঁ আমি বৰ্তা হয় অঁ ঘৰত কোনো গম নাপায় তেওঁলোকে তাৰমানে মই ঘৰত নোকোৱাকৈ গুৱাহাটীলৈ যাবলৈ ওলাইছিলে সিহঁতি অচিনাকি যুৱকৰ লগত এনেধৰণৰ দুষ্কৃতিকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই এটা বহুত ডাঙৰ চাঞ্চলকৰ ঘটনা আজি নাহৰকটীয়াত আমি দেখিবলৈ পাইছোঁ আজি প্ৰায় সন্ধিয়া 8টামান বজাত আমি জানিব পাৰিলোঁ যে আমাৰ নাহৰকটীয়া আৰক্ষী আৰু আমাৰ সাংবাদিক বন্ধুসকলৰ তত্বাৱধানত আজি দুজনী ছোৱালী আমাৰ চাহ জনগোষ্ঠীৰ দুগৰাকী ছোৱালী ধমন তিনিআলিৰ হয় বুলি আমি জানিব পাইছোঁ এজনী আছে অনু গোৱালা আৰু নিজৰ তাচা এই দুজনী ছোৱালীক এজন দুৰ্বৃত্তই মানে এটা কলা বজাৰ দেই অসমখনত এটা কলা বজাৰ চলি আছে যোনটো মানে NGOৰ নামত এটা ঠগবাজ ভণ্ড এটা NGOৰ নামত মানে কি হৈছে তেওঁলোকে এটা চক্ৰান্তই আমাৰ বাগানৰ যিখিনি মানে সহজ সৰল ছোৱালী তেওঁলোকক প্ৰলোভন দি ঠগবাজ কৰি তেখেতক মানে কিছুমান জব দি দিম আৰু চাকৰি দি দিম এনেকুৱা ধৰণৰ প্ৰলোভন দি তেওঁলোকে মানে তেওঁলোকক বিক্ৰী কৰাৰ বাহিৰে আৰু বেলেগ কথা নহয় আমি এটা সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ যে এনেকুৱা সহজ সৰল ল'ৰা ছোৱালীক মানে তেওঁলোকে ঠগ প্ৰবঞ্চনা কৰি তেওঁলোকে গুৱাহাটী মহানগৰী মানে এটা প্ৰলোভন দেখাই তেওঁলোকক চাকৰি দিম বুলি তেওঁলোকক ঠগ প্ৰবঞ্চনা কৰি তেওঁলোকক লৈ গৈছে আৰু এনেকুৱাবোৰ চক্ৰান্ত অসমত প্ৰায় ভাগত আমি শুনিব পাইছোঁ যে হৈ আছে আজি এনেকৈ ঠিক ঘটনা আজি আমাৰ নাহৰকটীয়াতে আজি আমি ধৰা খালে আজি হয় ভাল কথা যে আমাৰ সাংবাদিক বন্ধুসকল আৰু পুলিচৰ সহযোগত আজি তেওঁলোকক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলোকক আৰু এনেকুৱা যাতে ঘটনা পুনৰাবৃত্তি নঘটে তাৰ কাৰণে আমি প্ৰশাসনক আৰু লগতে আমাৰ অসম চৰকাৰক আমি অনুৰোধ জনাব বিচাৰিছোঁ যিবোৰ মানে এনেকুৱা ঠগ প্ৰবঞ্চনা চলি আছে এনে ক্ষেত্ৰত মানে আপোনালোকে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰক যিহেতু ৰেলৱে বিভাগকো আমি অনুৰোধ জনাইছোঁ তেওঁলোকৰ যি ৰেলৱে তাত মানে CC কেমেৰাৰ ব্যৱস্থা কৰক যাতে মানে কি এনেকুৱা যি ঘটনা ঘটিছে যাতে তাৰ পৰা আমি কম চিনাক্তকৰণ কৰিব পৰা যায় ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজি শেষৰটো বাতৰি আজি চিৰাং জিলা সদৰ কাজল গাঁৱত আদিবাসী সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে হোৱা এক বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে শুকুৰবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হোৱা 5খন আসনতে NDAৰ প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী অশোক সিংহলে আজি ভোটগ্ৰহণ হৈ যোৱা দৰং ওদালগুৰি লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াই 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব বুলি দাবী কৰে মন্ত্ৰী অশোক সিংহলে শুকুৰবাৰে চিৰাং জিলা সদৰ কাজল গাঁৱত আদিবাসী সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে হোৱা এক বৈঠকত অংশগ্ৰহণ কৰে মন্ত্ৰী অশোক সিংহলে কোকৰাঝাৰ লোকসভা সমষ্টিৰ আদিবাসী সম্প্ৰদায়ৰ ভোটখিনি যাতে এইবাৰ NDAৰ পক্ষত থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে অসমৰ মন্ত্ৰী অশোক সিংহল আৰু BTR প্ৰধান প্ৰমোদ বড়ুৱে চিৰাঙৰ কাজল গাঁৱত আদিবাসী সমাজৰ বুদ্ধিজীৱী গাঁওবুঢ়া লগতে বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গৰ সৈতে এক ৰুদ্ধধাৰ বৈঠকত মিলিত হয় বৈঠকত উপস্থিত থাকে আত্মা প্ৰাক্তন মুৰব্বী কানহু মুৰ্মুৰ উপৰি শব্দৰাম ৰাভা প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী আৰু নেতাকৰ্মীসকল শুকুৰবাৰে বৈঠকত কোকৰাঝাৰ চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা শতাধিক আদিবাসী লোকসকলৰ উপস্থিতিত আদিবাসীসকলৰ জনজাতিকৰণ ভূমি পট্টা প্ৰদান কৰা যুগ যুগ ধৰি বনাঞ্চল এলেকাত বসবাস কৰি থকা আদিবাসীসকলক মাজে সময়ে উচ্ছেদ অভিযান চলোৱা বন্ধ কৰা আদি কৰি বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰা হয় নিউজ ডেস্ক AN টেলিভিজন আজি বাতৰি ইমানেই AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী ইমানতে বিদায় লৈছোঁ ধন্যবাদ